हेलो गाइस माने बहुत दिन हल भिडिओ দিব পৰা নাই বহুতে প্ৰবলেম চলি আছিল প্ৰবলেমখিনি ইতিমধ্যে মই লাইভ এটা ইউটিউব লাইভত আহি কৈছিলো আপোনালোকৰ মাজত আজি মই যাবলৈ ওলাইছো লগৰ কিটা লগত বগীবিল ব্ৰিজ বহুত দিন জীৱনৰ প্ৰথমবাৰ যাম বগীবিল আজিলৈকে ওপেনিং কৰা প্ৰথম যাম মানে আজি সো গাইস আজি ভিডিও কৰিম ড্ৰোন শ্বট পাব আপোনালোকে চাবলৈ এইখিনি চাই থাকিব ভিডিওটো আপোনালোকে হেখলে চাব আজি এই ভিডিওটো বহুত ভাল পাব আপোনালোকে আশা কৰো আপোনালোকে লাইক কমেন্ট দি যাব তাকে কলো বল ভিডিওটো আজি আৰম্ভ কৰো হেল্ল গাইস এতিয়া বৰ্তমান আমি গৈ আছো এতিয়া আমি আমাৰ গন্তব্যস্থানলৈ আৰু মোৰ লগৰ কিজনৰ লগত এতিয়া হিৰক দিছে এই বন্ধু কিজন চক হাই বাই বাই कैसे हो आप लोग हेलो गाइस এইখিনতে মই এটা কথা কব বিচাৰিছো বহুত দিনৰ মত প্ৰায় 3-4 মাহ মানে এবছৰ মানে হল থাকে এনেকে কলো বাইক ৰাইডত ওলাই যোৱা নাই আজি প্ৰথম অকো ওলাই গৈছো ডিব্ৰুগড় ফালে কি চাই আপোনালোকে দেখাব পাব আজি এই ভিডিও গাইস আমি মানে এতিয়া পালোহি এখাত উল্টন এটা উল্টন বুলি কয় আমি আৰু বেছি পৰ নালাগে ডিব্ৰুগড় পাবলৈ চাই থাকক ভিডিওটো হেখল ভাগ প্ৰায় দুমাহ অন্তত আজি মই আহিছো ডিব্ৰুগড় জগন্নাথ মন্দিৰ লগতে আৰু এতিয়া যাম আমি এতিয়া কাঞ্চনজঙ্ঘা এইখিনি ঘূৰিম যেটো কাঞ্চনজঙ্ঘা কমলে প্ৰথমবাৰ হ'ব ডিব্ৰুগড় এইখিনি জগন্নাথ মন্দিৰ প্ৰথম সো গাইস ভাই ৰেডি কৰিছে ড্ৰোনখন হ'ব ন ড্ৰোন ফাৰ্ম ৰেডি কৰিব এতিয়া আমাৰ বিকাশ ভাই এয়া ড্ৰোন ৰেডি হ'ব এইফালে আপোনালোকে ঠিক এতিয়া মই অকণ টাইম লেপছ এটা ভিডিঅ' ল'ম মানে বহুত দিন হ'লতো ভিডিঅ' দিয়া নাই আজি মানে আহিছোঁ ডিব্ৰুগড় জগন্নাথ মন্দিৰ ৰখি গৈছোঁ আমাৰ বোলে উৰি আছে আজি কিবা কবা নেকি এই মুহূৰ্তত আমি বৰ্তমান আছো জগন্নাথ মন্দিৰত ময়ো আছো জগন্নাথ মন্দিৰত আহিলো আৰু অনুভাইৰ লগত আহিলো আজি বহুত দিনৰ মূৰত ভাল লাগিছে প্ৰথম আহিছো চাগে আমি প্ৰথম আহিছো জগন্নাথ মন্দিৰ আমাৰ ছাৰ আজি প্ৰথম আহিছে ভাল লাগিছে আহি খুবেই ভাল লাগিছে পাৰ্টনাৰখিনিৰ লগত আমাৰ আহিব লাগে বিশিষ্ট ইউটিউবাৰ এজন ডাঙৰ ইউটিউবাৰ বুলি নামকৰণ ক'ব পাৰি নামকৰণ ক'ব পাৰি কোনোবাই যদি চাব বিচাৰে চাব পাৰে গগৈদা ব্লগ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব সাবস্ক্ৰাইব নকৰিলেও মানে ভিডিঅ'টো চাব আৰু তাকে কৈছোঁ ভাল নাপায় তথাপি মই বনাই থাকোঁ মানুহে ভাল নাপালে অলপ ভিডিঅ' এইফালে আছোঁ এইফালে বহুত মানুহ গৈ আছে আমিও লাজো লাগিছে মই যিহেতু এনেকুৱা পাব্লিক প্লেচত প্ৰথমবাৰৰ বাবে ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ বুলি ক'ব পাৰি এনেকৈতো আনকালেতো বনোৱা নাছিলোঁ আজি বহুত দিনৰ মই আহিছোঁ ভিডিঅ' চিডিঅ' বনাবলৈ কিয়নো জানে আৰু মই লাইভ এটাত কৈছিলোঁ যিহেতু মোৰ বহুত প্ৰব্লেম আৰু সমস্যা হৈ আছে সেইটোকে আজি প্ৰায় দুমাহ ধৰি ভিডিঅ' বনাই আছোঁ আজি জগন্নাথ মন্দিৰ ওচৰৰ পৰাই আপোনালোকক সাক্ষাৎ দি মানে আজি জগন্নাথ মন্দিৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ চ' গাইজ ডোণ্ট প্লিজ চাব আৰু ভিডিঅ'খিনি চাব অকল লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু বাকীখিনি ছাবস্ক্ৰাইব কৰিব নালাগে আপোনালোকে বাকীখিনি মই চাই ল'ম নিজে আপোনাক অকল ভিডিঅ' ৱাচ কৰিলে হ'ব থেংক ইউ ছ' মাছ হেল্ল' গাইজ বৰ্তমান আমি এতিয়া জগন্নাথ মন্দিৰ সন্মুখ ভাগৰ পৰা ড্ৰোন শ্বট লৈ ওলাই আহিলোঁ এতিয়া বৰ্তমান ৰাওনা হৈছোঁ বগীবিল দলঙলৈ বন্ধুসকল বৰ্তমান গৈ আছোঁ এইটো ৰাস্তাৰে এতিয়া এইটো দেখিছে 2 লেনযুক্ত 4 লেন বনাব মানে এতিয়া 4 লেনৰ কাম ইতিমধ্যে কাৰ্যকৰী হৈ আছে এইটো এই ৰাস্তাৰে আমি গৈ আছোঁ বগীবিল ব্ৰিজলৈ চাই থাকক
বৰ্তমান বগীবিললৈ 3 কিলোমিটাৰ, ধেমাজি 50 কিলোমিটাৰ, কোলাজান 22 কিলোমিটাৰ আছে। বলক So guys, আমি এতিয়া বৰ্তমান আছো আহি বৰ্তমান পালোহি বগীবিল ব্ৰিজ। দিস ইজ আৱাৰ বগীবিল ব্ৰিজ। চাৰিওফালে আছে আমাৰ তলফালে ট্ৰেইন গৈ আছে বৰ্তমান। এইফালে দেখিছে এখন এতিয়া এখন সাগৰে আৰু যিখন আছে ব্ৰহ্মপুত্ৰ বুলি কয়, ব্ৰহ্মপুত্ৰ। এইফালে ট্ৰেইন গৈ আছে ঘৰ পুৰা হিলি গৈছে পুৰা। আৰু যি আমি 4জন আহি পাই গ'লোহি এতিয়া বগীবিল লৈ যাওঁ। আজি অনুভৱটো আপোনাৰ কেনেকুৱা? বঢ়িয়া লাগিছে, তলত ট্ৰেইন গৈ আছে বৰ্তমান। হিলি আছেতো, হিলি আছে। লাগেনে আপোনাক? বন্ধুসকল, আজি প্ৰথমবাৰৰ বাবে আহিছোঁ বগীবিল ব্ৰিজত। পুৰা চব চাৰিওফালে ইমান ধুনীয়া ব্ৰিজ। অ' মাই গড, কি বুলি ক'ম, মই কিন্তু দেখিয়ে কিবা লাগি গৈছে দেই। লাইটখিনি চাওক না, লাইটখিনি ষ্টাইলটো মজা লাগিছে দেখি, খুবেই ভাল লাগিল আহি। মজা লাগিছে আৰু বন্ধুসকল। বগীবিল ব্ৰিজত চাবলগীয়া একোৱেই নাই, তথাপিতো আহিছোঁ আৰু আপোনালোকেও আহিব বুলি আহিছোঁ আৰু যিহেতু বহুত দিনৰ মই আহিছোঁ, ভালেই লাগিছে, ইমান বেয়া নাই লগা। অনুভৱটো বহুত ভাল লাগিছে, যিহেতু আজি প্ৰথমবাৰৰ বাবে আহিছোঁ বগীবিল ব্ৰিজত আৰু নতুন এটা এক্সপিৰিয়েঞ্চ বুলিয়ে ক'ব লাগিব। আপোনালোকে আহিছে কিনো বগীবিল ব্ৰিজখন আছে, হয় একোৱেই নাই চাবলৈ। আহিছোঁ আৰু মনটো ফূৰ্তি কৰিবলৈ, দেওবাৰ দিন যিহেতু। আৰু গোটেইফালে চাওক সাগৰ, দেখিছেনে? এইখিনিয়ে ক'লোঁ গাইজ। বৰ্তমান বহি আছোঁ মই বগীবিল ব্ৰিজৰ দলঙত, যিহেতু আজি প্ৰথমবাৰ এক্সপিৰিয়েঞ্চ। আৰু ইয়াৰ পিছতে আপোনালোকে চাব পাৰিব আজি ড্ৰোন শ্বট। ইয়াৰ পিছত আমি ড্ৰোন শ্বট এটা দেখাম। আৰু বগীবিল ব্ৰিজত যিহেতু ৰ'দ বহুত দি আছে, সেইটোকে আজি মানে তলত বহি ভিডিঅ'টো বনাইছোঁ। আৰু এইফালে চাওক না, কি ধুনীয়া লাগিছে ন, ৰাস্তাটো বহুত প্লেন। আৰু দে দাদা, আপুনি এতিয়া বগীবিল ব্ৰিজত কি ড্ৰোন হ'ব নেকি? নহয়, মই ড্ৰোনৰ হেলিকপ্টাৰ হ'ম। হেলিকপ্টাৰ পাব নেকি? এতিয়া আমাৰ ৰেডি কৰি আছে মানে বৰ্তমান। মোক ক্লিপটো দিব দেই। আপোনাৰে হয়তো। আৰু ইয়াৰ পৰা ড্ৰোন এটা শ্বট এটা দেখাম আপোনালোকক। কাঞ্চনজংঘাত আৰু আমাৰ অনুভৱ আই লাভ বগীবিল। চাওক ছানছেট গাইজ, চাব পাৰে কিমান বঢ়িয়া। হা একদম বঢ়িয়া। क्या